আমি লোৱা ঋণ আমাৰ পৰিয়ালৰ উন্নতিৰ হকে ব্যৱহাৰ কৰিম। আমি লোৱা ঋণ আমাৰ পৰিয়ালৰ উন্নতিৰ হকে ব্যৱহাৰ কৰিম। আমি ঋণৰ কিস্তি সময়মতে জমা দিম। আমি ঋণৰ কিস্তি সময়মতে জমা দিম। আমি যথোচিত সঞ্চয় কৰিম। আমি যথোচিত সঞ্চয় কৰিম। আমি আমাৰ সন্তানক উপযুক্ত শিক্ষা দিম। আমি আমাৰ সন্তানক উপযুক্ত শিক্ষা দিম। আমাৰ সহকৰ্মীৰ সকলো সুখ দুখতে আমি লগত থাকিম। আমাৰ সহকৰ্মীৰ সকলো সুখ দুখতে আমি লগত থাকিম। আমি কোম্পানীৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিম। আমি কোম্পানীৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিম। আমি যি কৰিম আৰু যি কথা কম ঈশ্বৰ তাৰ সাক্ষী হৈ ৰ'ব। আমি যি কৰিম আৰু যি কথা কম ঈশ্বৰ তাৰ সাক্ষী হৈ ৰ'ব। বহক বহক বহক। মই আপোনালোক সকলোকে এই কথা জনাবলৈ পাই সুখী হৈছো যে আজি আমাৰ সৈতে কথা পাতিবলৈ আমাৰ কোম্পানীৰ জেনেৰেল মেনেজাৰ প্ৰীতি মেডাম আহিছে। মই আইমণিক অনুৰোধ জনাইছো তেওঁ যেন ফুল দি প্ৰীতি মেডামক আদৰণি জনায়। মই এতিয়া প্ৰীতি মেডামক অনুৰোধ জনাইছো তেখেতৰ মূল্যৱান ভাষণ মহিলাসকলৰ আগত প্ৰদান কৰিবলৈ। ধন্যবাদ সুৰেশ। সবাতোকৈ প্ৰথমে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। আপোনালোকে যিদৰে নিজৰ ব্যৱসায় বৃদ্ধি কৰি দেখুৱালে আৰু পৰিয়ালৰ উন্নতিৰ বাবে চেষ্টা কৰিলে সেয়া দেখি মই খুব ভাল পাইছো। এইদৰে আপোনালোকে কোম্পানীৰ পৰা লোৱা ধাৰো বহুত সততাৰে ঘূৰাই আছে, এয়া দেখিও মই খুব সুখী হৈছো। দেখা পাইছো যে মাইক্ৰ' ক্ৰেডিট আপোনালোকৰ বাবে লাভজনক হৈছে। কি কোৱা আইমণি, লাভজনক হয়নে? বহুত লাভজনক। যেতিয়া আগতে কামৰ বাবে পইচাৰ প্ৰয়োজন হৈছিল তেতিয়া ইফালে সিফালে বিচাৰি হাইৰাণ হৈ গৈছিলো। নহয়নো কি আকৌ? চোৱাচোন, বেংকে সহজে ধাৰটো নিদিয়ে আৰু মহাজনৰ পৰাতো ধাৰ ল'বই নোৱাৰি। সদায় এনে অসুবিধাত পৰি আছিলো আমি। পিছে আপোনাৰ ফাইনেন্স কোম্পানীয়ে আমাক ঘৰতে আহি ঋণ দিলেহি। এতিয়া আমাৰ বৰ সুবিধা হৈছে। এই তোমালোকেও কিবা এটা কোৱা না। ঠিকেই কৈছে। মেডাম, আইমণিয়ে একদম ঠিক কৈছে। শুনি মোৰ খুব ভাল লাগিছে, কাৰণ বহুত ঠাইত এনে ঘটনাও ঘটিছে য'ত এই সুবিধাৰ অপব্যৱহাৰ হৈছে। ফলত কোম্পানীটো লোকচান হৈছেই, লগতে মহিলাসকলৰো লোকচান হৈছে। মেডাম, আপুনি ৰামনগৰৰ আম্বে গাঁৱত ঘটা ঘটনাটোৰ কথাই কৈছে নহয়? ঠিকেই ধৰিছা। তাতনো কি ঘটিছিল মেডাম? ৰামনগৰত ৰেৱতীয়ে নিজৰ স্বামীৰ সৈতে বৰ সুখেৰে জীয়াই আছিল। বাৰু ৰেৱতী, এই মাহততো তুমি দোকানৰ পৰা বহুত উপাৰ্জন কৰিলা। সকলোখিনি ঋণদাতা কোম্পানীৰে কৃপা। তেওঁলোকে দিয়া ঋণৰ কৃপাতেইটো আমি মেচিন কিনিব পাৰিলো। আৰু এতিয়া আমাৰ টেইলৰিঙৰ কাম কিমান ভালকৈ চলিছে। এয়াতো সঁচাই। নহয়নো বাৰু কি? আমাৰ দলৰ সকলো মহিলাই এনেদৰেইতো নিজৰ কাম কাজ বঢ়াইছে। বাহ, মোৰো কাম ভালেই চলি আছে। বোধহয় সুখৰ দিন এতিয়া আহি গ'ল। বাৰু এটা কথা শুনাচোন। বহুদিন ধৰি মই কথা এটা ভাবি আছো। কি ভাবিছা? ভাবিছো এখন মটৰচাইকেল লৈয়ে লওঁ। মটৰচাইকেল? সেই চিন্দেবাৰীৰ তৰকাৰে তাৰ ছেকেণ্ড হেণ্ড মটৰচাইকেলখন বিক্ৰী কৰিব। ভাবিছো লৈয়ে লওঁ। বাৰু পিছে কিমানৰ হ'ব সেইখন? 12,000টো কৈ আছে, 10ত দি দিব। 10,000? বাপৰে, ইমান পইচা ক'ৰ পৰা আহিব? এই কথাও ঠিক। তুমি এটা কাম নকৰা কিয়? কি? আন কোম্পানীৰ দলৰ সদস্য হৈ যোৱা আৰু আকৌ এটা ঋণ লৈ লোৱা। বাহ, আৰু এটা ঋণ? আগতেই এটা ঋণ লৈ থৈছো, এইবাৰ আৰু এটা ল'লে দুইটাৰে কিস্তি কেনেকৈ ভৰিম? আৰে তুমি কিয় চিন্তা কৰিছা? তোমাৰতো কাম বৰ ভালকৈ চলি আছে, লগতে ময়ো ভাল কন্ট্ৰেক্ট পাই আছো। আমি কিস্তি ভৰি দিম। দেউতা, আমি কালাৰ টিভি ল'ব পাৰোনে?
আৰে মোৰ মাজনী ইমান পইচা পাম কৰ পৰা হা দেউতা তুমি মটৰচাইকেল পাছত ল'বা আগতে আমাক কালাৰ টিভি লাগে শুনটো তুমি জানানে কামৰ বাবে মই কলৈ কলৈ যাবলগীয়া হয় হা চাইকেল চলাই চলাই মোৰ ভৰিৰ অৱস্থা দুখ লগা হৈ পৰিছে এইকাৰণে মই মটৰচাইকেল কিনিব খুজিছো বুজিলা এইটো কি কথা মা তুমি দেউতাক কোৱা না নহলে এটা কাম কৰা মা তুমি আৰু পইচাৰ যোগাৰ কৰা আমি মটৰচাইকেলো ল'ম আৰু কালাৰ টিভিও ল'ম চোৱা লৰা একদম বাপেকৰ দৰেই হ'ল আৰে মোৰ মইনাহঁত আমি ইমান পইচা ক'ৰ পৰা পাম হা দেউতা মটৰচাইকেল পাছত ল'বা আগতে আমাক টিভি লাগে দেউতা বেছি জিদ ধৰা দৰকাৰ নাই আৰু পইচাৰ যোগাৰ কৰা ব'লা এতিয়া ওলোৱা স্কুল যাবা নহয় আৰে ৰেৱতী এটা কাম কৰো আমি আন এটা কোম্পানীৰ পৰা 10,000 টকা লোন লৈ লওঁ এমাহৰ কিস্তি 3,000 টকাহে হ'ব আৰে কিন্তু ইমান টকা ধাৰ মা তুমি না নকবা না দেউতাই কৈ দিলে কালাৰ টিভি লোৱা হ'ব মানে লোৱা হ'ব আৰে ৰেৱতী তুমি কিয় চিন্তা কৰি আছা মই আছো নহয় ধাৰ মাৰি দিম তুমি নিশ্চিন্ত মনে লোন লৈ লোৱা বাৰু ঠিক আছে নিশ্চয় ল'ম কোনহত নিশ্চয় ল'ম আৰু ৰেৱতী কেনে চলিছে সকলোখিনি মঞ্জু তই বহ না মোৰ কামটো খুব ভাল চলিছে তই ক তোৰ শাৰীৰ কাৰবাৰ কেনে চলিছে বৰ ভালকৈ চলিছে কোম্পানীয়ে দিয়া ঋণৰ ফলত আমাৰ দলৰ সকলো মহিলাৰে বিজনেছ খুব ভালকৈ চলিছে সেয়াটো ভালেই মঞ্জু এটা কথা কওঁ তই জান মই আৰু 2টা কোম্পানীৰ দলৰ সদস্য হলো কিছুদিনৰ পাছত আৰু 2টা লোন মই পাই যাম তেতিয়া এওঁৰ বাবে মটৰচাইকেল আৰু ল'ৰা ছোৱালীৰ বাবে কালাৰ টিভিও লৈ ল'ম বুজিছ আৰে একেলগে 3টা লোন পিছে তহঁতে ঘূৰাবি কেনেকৈ প্ৰথমে ময়ো ইয়াকে ভাবিছিলো পিছে তেওঁ ক'লে আৰে আমাৰ উপাৰ্জন বাঢ়ি গৈছে কিয় চিন্তা কৰিছা দুয়ো মিলি ধাৰ খুজি দিম এবাৰটো ভাবিছা একেলগে 3টা লোন মোৰ মতেতো এয়া ঠিক হোৱা নাই আকৌ এবাৰ ভাবিছা বুজিছ আৰে এওঁতো সকলো ভাবি চালে গতিকে মই আকৌ ভাবিবলৈ কি দৰকাৰ এইবিলাক তই চিন্তা নকৰিবি তই বহ মই চাহ লৈ আহোঁ নাই মই যাওঁ গ্ৰাহক আহিব তেওঁলোকক শাৰী দেখুৱাব লাগিব তই আকৌ এবাৰ ভাবি চাবি ঠিক আছে এইদৰে নিবিচৰাকৈয়ে ৰেৱতীয়ে এটাৰ পিছত এটাকৈ 3 ধৰণৰ লোন লৈ ল'লে গোটেই পৰিয়ালটো আনন্দত বিভোৰ হৈছিল কিন্তু এই আনন্দ বেছিদিন নাথাকিল আৰে ৰেৱতী আহ কচোন কি খবৰ আছো আৰু তোৰ কাম কাজ কেনে চলিছে ঠিকেই চলিছে কি হল ৰেৱতী গিৰিয়ৰ লগত কাজিয়া লাগিলি মুখখন উফন্দাই আছ যে কিনো কম মঞ্জু 15 দিন হৈ গ'ল এতিয়াও তেওঁ অসুস্থ হৈ আছে তাতে কি হল দৰব দে ঠিক হৈ যাব ভাই দিছো দৰবো দিছো ডাঙৰ ডক্টৰকো দেখুৱাইছো তেওঁ কৈছে জণ্ডিছ হৈছে বুলি জণ্ডিছ এয়াতো বৰ বেয়া কথা হল পিছে দৰব খোৱালে ঠিক হৈ যাব কিন্তু মঞ্জু ইমান দিনে তেওঁ কামলৈ যাব পৰা নাই সেয়ে তেওঁৰ উপাৰ্জনো নাই আৰু দৰবতো বহুত টকা খৰচ হ'ল সেয়াতো হয় আজিকালি দৰবৰ বহুত বেছি দাম হ'ল নহয়নো কি ঘৰত যি পইচা আছিল সেয়াও খৰচ হৈ গ'ল সেয়ে 3 মাহৰ ঠাইত মই মাত্ৰ এমাহৰ কিস্তি ভৰিব পাৰিলো মঞ্জু তাৰমানে তই ইয়ালৈ ধাৰ বিচাৰি আহিছ মাত্ৰ 2,000 টকা লাগে মঞ্জু সঁচা কৈছো যদি তই 2,000 টকা দিয় তেন্তে মোৰ সমস্যা দূৰ হ'ব দেখিলি ৰেৱতী মই তোক কৈছিলো নহয় একেলগে 3টা লোন লোৱা একেবাৰে ঠিক নহয় বিপদে জাননী দি আহে এতিয়া দেখিলি নহয় কি হল মইতো সপোনতো ভবা নাছিলো ইমান ডাঙৰ বিপদ এটা আহিব বুলি ইয়াৰ আগতেতো মই সকলো কিস্তি সময়মতে ভৰিছিলো তেন্তে হেতুটো হয় পিছে এতিয়াতো বিপদ হল সেই কাৰণেতো তোৰ ওচৰলৈ আহিছো তই মোৰ বান্ধৱী নহয় সেয়ে
এইবাৰ অকমান সহায় কৰি দে না। ঠিক আছে, এইবাৰ বাৰু তোক সহায় কৰি দিছো। পিছে মোৰ পইচা যিমান পাৰ সোনকালে ঘূৰাই দিবি, ঠিক আছে? নহলে ময়ো ডিফল্টাৰ হৈ পৰিম। তই চিন্তা নকৰিবি মঞ্জু, যেই তেওঁ কামলৈ যাবলৈ ধৰিব 15 দিনতেই তোৰ পইচা ঘূৰাই দিম। একদম নিশ্চিন্ত থাক। হা, ঠিক আছে। এমাহৰ পিছত আৰে মই কি কৈছিলো? হে ৰ, শুনাচোন। মই শুনি আছো, কোৱা না। প্ৰথমে টিভি বন্ধ কৰা। এয়া চোৱা, বন্ধ কৰি দিলো। এতিয়া কোৱা। চোৱা, এতিয়ালৈকে মই যেনে তেনে চলাই নিলো, কিন্তু এই মাহত 4টা কিস্তিৰ 12,000 টকা আৰু তাৰ ওপৰত সুদ ভৰিবই লাগিব। ভাই, সেইটো ময়ো জানো, কিন্তু ইমান পইচা আনো ক'ৰ পৰা? বাছ এই মাহটো কোনো ৰকমে তুমি চম্ভালা, ঠিক আছে? মই এই মাহত পেইণ্টিঙৰ কাম এটা পোৱাৰ কথা আছে। কাম পালেই পাছৰ মাহটোত সকলো ধাৰ মাৰি দিম। একদম নহয়, যোৱা মাহততো মই যেনে তেনে চম্ভালি লৈছিলো। এইবাৰতো মোৰ কোনো বান্ধৱীয়েও মোক সহায় নকৰে। কিমান কথা যে শুনাই মোক, মই আৰু সহ্য কৰিব নোৱাৰো। তেন্তে তুমি কি বিচৰা মোৰ পৰা? নিজকে বিকি দিওঁ? সেই কথাটো মই কোৱা নাই নহয়। চোৱা, মই কি কৈছো মানে, যদি আমি তোমাৰ মটৰ চাইকেলখন বেচি দিওঁ তেন্তে এতিয়াৰ বাবে আমাৰ সমস্যা কম হৈ পৰিব নহয়? মোৰ মটৰ চাইকেলখন বেচি দিওঁ, পিছত মই কামলৈ যাম কেনেকৈ? হে, তুমিতো দেখিছাই মোৰ বেমাৰৰ বাবে কি অৱস্থা হৈছে। আৰু মটৰ চাইকেল যদি বেচি দিওঁ হৈ গ'ল, আৰু মোৰ চিধাই ওপৰৰ টিকেট লাগি যাব। এয়া কি কৈছা তুমি? নহলেনো কি? এয়া চিন্তা এৰি দিয়া। এই মাহটো তুমি যেনে তেনে চম্ভালা, আৰু নহলে নিজৰ মাৰৰ ঘৰৰ পৰা গৈ পইচা লৈ আহা। তেওঁলোকে ক'ৰ পৰা দিব? তুমিতো জানাই তেওঁলোকৰ অৱস্থা আমাতকৈও বেয়া। মই তেওঁলোকক আৰু বিপদত পেলাব নোখোজো। হা, তেনেহলে মৰা। তোমাৰ কি যাব? এতিয়া মোৰ কথাটো এবাৰ শুনা না। এতিয়াৰ বাবে মটৰ চাইকেলখন বেচি দিওঁ, আৰু যে অৱস্থা ভাল হৈ পৰিব আকৌ কিনি ল'ম, ঠিক হ'ব নহয়? হা, তুমি মোক এইবিলাক নিশিকাবা, বুজিলা? বেছিকৈ কথা ক'লে তোমাৰ মুখেই ভাঙি দিম। নহলে আৰু এটা কাম কৰো, তোমাৰ খাৰু আৰু মংগলসূত্ৰডাল দি দিয়া। সোণাৰী তাত বন্ধকত থৈ দিওঁ আৰু ধাৰখিনি মাৰি দিওঁ। আৰে, এই কথা হ'ব নোৱাৰে। চোৱা, মই এবাৰলৈ খাৰু দিব পাৰো, পিছে মংগলসূত্ৰ নিদিওঁ। মোক বেছি চালাকি নেদেখুৱাবা। তাৰে পিছে শুনা, এডাল নকল মংগলসূত্ৰ কিনি লোৱা আৰু সেইডাল পিন্ধি থাকা। দিয়া সেইডাল মংগলসূত্ৰ। আৰে, কি ধৰণৰ কথা কৈছা? মোৰ সধবা অৱস্থাৰ চিন মই কেতিয়াও নিদিওঁ। এনে পাপ মই কৰিব নোৱাৰো। বোধহয় তুমি এনেকৈ ক'লে নুশুনা। দিয়া সেইডাল। এৰা, মই নিজেই দিছো। এয়া লোৱা। হে ভগৱান, মংগলসূত্ৰ বন্ধকত দিলে। এয়াতো বৰ বেয়া কথা হ'ল। এনে দিন যেন কোনো মহিলাৰ জীৱনলৈকে নাহে ভগৱান। এনে কিছুমান লোভীয়া গ্ৰাহকৰ বাবে সকলোৰে ক্ষতিটো হয়েই, লগতে আমাৰ ছেক্টৰৰো বদনাম হয়। মেডাম, এটা কথা সুধো, আপুনি খংটো নকৰে নহয়? আৰে নাই, যিয়ে সুধিব বিচাৰা নিশ্চিন্ত মনে সোধা। চাওক, এই গোটেই ঘটনাটোত গ্ৰাহকৰ ভুলটো নিশ্চয় হৈছে। পিছে কোম্পানীৰ জানো কোনো ভুল নাই? এনেকৈ কিয় কৈছে আইমণিবা? এজনেতো প্ৰয়োজনতকৈ বেছিকৈ ঋণ ললে, নহলে কমিশ্যনৰ লোভত নিজৰ নামত লোন লৈ আনক দি দিলে। এনে ক্ষেত্ৰত কোম্পানীৰ কি দোষ? দেখা দেখি গ্ৰাহকৰেই দোষ। ৰবা সুৰেশ, আপুনি কওক আইমণিবা। আপোনাৰ কথা বেলেগ মেডাম, কিন্তু সেই কোম্পানীৰ মানুহ আহে আৰু আমাৰ পিছত পৰি থাকে। দল বনোৱা, লোন পাবা, দল বনোৱা, কমিশ্যন পাবা, আৰু তেওঁলোকৰ এজেণ্টো আহে আৰু এওঁলোকেও সেই কথা পেৰিয়েই থাকে আৰু আমাৰ পিছত পৰি যায়। এই কথাটো একদম সঁচা। ভুমুৰাৰ দৰে গুণগুণাই থাকে, মগজ একদম বেয়া কৰি দিয়ে। গতিকে এনে অৱস্থাত সকলোৱে ভাবে যে লৈ লওঁ পইচা, পাছত যি হয় দেখা যাব। আপোনাৰ কথা ঠিকেই। এনে সমস্ত ঘটনাত অকল যে গ্ৰাহকৰেই ভুল, এই কথা মই একেবাৰেই কোৱা নাই। মই জানো যে কোম্পানীৰ মানুহেও ভালকৈ সোধা পোছা নকৰাকৈয়ে কেৱল নিজৰ মান্থলি টাৰ্গেট পূৰা কৰিবলৈকে তৎক্ষণাত লোন দি দিয়ে। মইতো সেই কথাই কৈছো। মোক ক'বলৈ দিয়ক না। মানুহে ভাবে এইটো কিমান ভাল কোম্পানী, একো নকৰাকৈয়ে কিমান সহজে লোন দি দিয়ে।
তাকো আমাৰ ঘৰলৈ আহি। কিন্তু মানুহে এই কথা নাজানে যে এইদৰে তৎক্ষণাত লোন দিয়াৰ পিছত গ্ৰাহকৰ উন্নতি ইয়াৰ উদ্দেশ্য নহয়, বৰং সেই মানুহজন আৰু কোম্পানীৰ দ্ৰুত লাভহে ইয়াৰ লক্ষ্য। নহলেনো কি, তেওঁলোকৰ যদি লাভেই নহয় তেনেহলে আমাৰ ওচৰলৈ কিয় আহিব? আমিতো দৰকাৰ নহলে আজিলৈকে এনে কেতিয়াও লোন লোৱা নাই, আৰু সিমানহে ধাৰ লৈছো যিমান আমি মাৰিব পাৰো। আমি কাৰো কথাত ভুল নাযাওঁ। তেনে কৰাই উচিত। মেডাম, ক্ৰেডিট ব্যুৰোৰ বিষয়ে কওকচোন। আৰু মই ক'বলৈ পাহৰিছিলোঁ, আমাৰ দেশতো ক্ৰেডিট ব্যুৰো স্কিম সোনকালেই আৰম্ভ হ'ব। তাৰমানে এইটো কোনোবা নতুন ফাইনেন্স কোম্পানী নেকি? কোম্পানীটো ক'ব পৰা যায়, পিছে ফাইনেন্স কোম্পানীৰ দৰে কোম্পানী নহয়। তেন্তে এই কোম্পানীয়ে সকলো ফাইনেন্স কোম্পানীৰ গ্ৰাহকৰ খবৰ খাতি ৰাখে। তেওঁলোকৰ নাম, গাঁও, ঠিকনা, কোনটো ফাইনেন্স কোম্পানীৰ পৰা কিমান লোন লৈছে, দিবলৈ বাকী আছে নেকি, সময়মতে কিস্তি ভৰেনে নাই, এই সকলোখিনি। পিছে কওকচোন, তেওঁলোকে এনে খবৰ ক'ৰ পৰা পাব? ভাল প্ৰশ্ন কৰিছে আপুনি। আমাৰ দেশৰ সকলো বেংক আৰু ফাইনেন্স কোম্পানীয়ে নিজৰ গ্ৰাহকৰ সম্পূৰ্ণ তথ্য পাতি এই ক্ৰেডিট ব্যুৰোলৈ পঠিয়াব। সেইকাৰণেই যেতিয়া আপুনি কোনো বেংক বা ফাইনেন্স কোম্পানীৰ গ্ৰাহক হৈ পৰে, আপোনাৰ সম্পূৰ্ণ তথ্য পাতি ক্ৰেডিট ব্যুৰোৰ কম্পিউটাৰত ৰাখি দিয়া হয়। আৰে বা, অৰ্থাৎ সকলো খবৰ কম্পিউটাৰত, বুটাম টিপা আৰু সকলোখিনি চকুৰ সন্মুখত হাজিৰ। ঠিকেই, কিন্তু ইমানেই নহয়। আপোনাৰ ক্ৰেডিট যদি ভাল হয়, মানে আপুনি সময়মতে যদি ঋণ ঘূৰাই দিছে আৰু কোনো ধৰণৰ ভুল কৰা নাই, তেন্তে আপুনি বৃহৎ পৰিমাণৰ লোন কম সুদৰ হাৰত কম সময়তে হয়তো পাব পাৰিব। বা, তাৰমানে আমাৰ দৰে ভাল মানুহৰ লাভেই লাভ। একদম ঠিক কথা কৈছে। বাৰু কওকচোন, যদি কোনোবাই কোনো বেংকৰ বা ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ নকৰে তেন্তে? কি আৰু, সেই পুৰুষ বা মহিলাক কোনো কোম্পানী বা বেংকে কোনোদিনেই লোন নিদিব। এয়াতো বৰ ভাল কথা হ'ব। নহলে কিছুমান দুষ্ট লোকে এটা কোম্পানীৰ পৰা লোন লয় আৰু ডুবাই দিয়ে, আৰু আনটো লৈ যায় আৰু সেইটোও ডুবাই দিয়ে। ইয়াকেই কৰি থাকে। আৰু শুনক, সকলো কোম্পানী আৰু বেংকে নিজৰ গ্ৰাহকৰ তথ্য পাতি ক্ৰেডিট ব্যুৰোক দিয়াটো আইনৰ দিশৰ পৰা অতি প্ৰয়োজনীয় হ'ব। খুবেই ভাল কথা। ইয়াৰ ফলত কোনো খেলি মেলি নহ'ব। এনে হোৱাও উচিত নহয়। শেষত মই এটাই কথা ক'ব বিচাৰোঁ, ঋণ লোৱা কোনো বেয়া কথা নহয়, কিন্তু দৰকাৰতকৈ বেছি ঋণ লোৱা বা প্ৰয়োজন নাথাকিলেও কেৱল কমিশ্যনৰ আশাত নিজৰ নামত ঋণ লৈ আনক দি দিয়া আৰু সময়মতে পৰিশোধ নকৰা, এয়া অনুচিত। এইদৰে যি কোম্পানীয়ে কেৱল আপোনাৰ লাভৰ কথা কৈ আপোনাক সস্তা ঋণৰ প্ৰলোভন দেখুৱাই, এনে কোম্পানীৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। তেন্তে বুজি পাইছে নহয়? একেবাৰে